এই বিষয়টো আমি ফেব্ৰুৱাৰীলৈকে নিনিওঁ কথাটো আছিল এনেকুৱা যদি জুবিন গাৰ্গৰ হত্যা আৰু তাৰ পিছৰ পৰিৱেশত মই যদি এইবিলাক ৰাজনীতি কৰিলহেঁতেন মানুহে বেয়া পালেহেঁতেন গতিকে সময় সুবিধা আৰু চোৱাটো খুবেই প্ৰয়োজনীয় আছিল সেপ্টেম্বৰ মাহতে আমি এইখিনি উলিয়াই দিব খুজিছিলোঁ কিন্তু 19 তাৰিখতে দুৰ্ঘটনাটো ঘটি গ'ল নহলে মই 10 সেপ্টেম্বৰ ম্যাক্সিমাম 20-22 তাৰিখে দি দিলোহেঁতেন এতিয়া আমি ঠিক কৰি লৈছোঁ এটা সৰু ক্লাৰিফিকেশ্যন এটা FCR সম্পৰ্কত এটা সৰু ক্লাৰিফিকেশ্যন এটা গৃহ মন্ত্ৰালয়ৰ পৰা দিল্লীৰ পৰা আহিব বাকি আছে কিন্তু সেইটো আহক বা নাহক আমি জানুৱাৰী মাহৰ ভিতৰতে আপোনালোককো গোটেই যিমানখিনি দলিন বা কাগজ আপোনালোকক দিব পাৰোঁ আমি দিম আৰু আমি কেছটো আমি ৰেফাৰ কৰি দিম ভাৰত চৰকাৰলৈকে খালি মোৰ এটা সমস্যা আছে এইটোৱে যে 18 তাৰিখে ৰাতি মই ডেভছত যাম 24ত আহি পাম হয় 24ৰ পৰা 31ৰ ভিতৰত নহলে 15ৰ পৰা 18 তাৰিখৰ ভিতৰত এই দুটা টাইমলাইনৰ ভিতৰতে কৰিব লাগিব কিন্তু ফেব্ৰুৱাৰী গৈ নাপাই আমি এইটো জানুৱাৰীতে আমি আপোনালোকৰ সন্মুখত গোটেই বস্তুটো লৈ বহুত ডাঙৰ ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰটো অসমৰ ৰাইজে জানিবই লাগিব আৰু মইতো ভাবো যে আমাৰ হাতত যিখিনি ডকুমেন্টছ আছে সেইখিনিটো বিগিনিং কাৰণ আমিতো মেইল চেক কৰিব নোৱাৰো মোবাইলত যাব নোৱাৰো আমাৰ ৰেষ্ট্ৰিকশন আছে কিন্তু যেতিয়া NIAৰ ওচৰত যাব তেতিয়া আমি যদি 10% দিছো পিছত ভাৰত চৰকাৰে 100% দিব পাৰিব কিন্তু আমি দিয়াখিনিয়ে ভয়ংকৰ আৰু NIA ইনকুৱাৰী কৰিলে আৰু কি ওলাব তাৰ আপোনালোকে আন্দাজ পাব কাৰণ অসম পুলিচটো পাকিস্তানত যাব নোৱাৰে আমাৰটো নাই IB নাই কিন্তু আমাৰ অফিচাৰ সকলেও যথেষ্ট ভাল কাম কৰিছে আৰু বহুতখিনি সেনসিটিভ ডকুমেন্টছ আমি আপোনালোকক দিব পাৰিম এনেকুৱা নহয় যে মই ষ্টেটমেন্ট এটা দি থৈ দিম ইট উইল বি along with some important documents